এইবাৰ আমি এটি জাপিৰে তেখেতক স্বাগতম জনাব বিচাৰিছোঁ। প্ৰথম কথা কুমাৰ ভাস্কৰ বৰ্মা সংস্কৃত আৰু পুৰাতন অধ্যয়ন বিশ্ববিদ্যালয়, গতিকে যি জেগাত সংস্কৃতৰ শ্লোক উচ্চাৰণ হৈ আছে গতিকে পবিত্ৰ লাগিছে প্ৰথম কথা। আৰু মোৰ গুণেৰে জ্ঞানেৰে বা বয়সেৰে এইটো নালাগে নাজানো, কিন্তু মোৰ কাৰণে এইটো বিৰাট ডাঙৰ আশীৰ্বাদ। মোৰ ককা তেওঁ শাস্ত্ৰী আছিলে, তেওঁ চৰ্চা কৰিছিল। গতিকে আজিৰ দিনটোত ক'ৰবাতহে ভাষা আমাৰ ভাৰতীয় মানুহ হিচাপে, অসমীয়া মানুহ হিচাপে ক'ৰবাত আমি আচলতে কি কথা গুৰুত্ব দিব লাগে নালাগে, আজি যেন পুনৰবাৰ সেই কথাটো মই বিচাৰিম। আৰু বঁটাবোৰ আচলতে টনিকৰ নিচিনা, আৰু সেইটো এটা দায়িত্ববোধ আচলতে যে মই যি কৰি আছো ইয়াতকে আৰু ভাল কৰিব লাগিব। গতিকে সেই চেষ্টা অব্যাহত থাকিব। মই বঁটা দিয়া আজি সকলোকে প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলৰ যি এলুমনিসকলৰ তেওঁলোকে চিন্তা কৰিছে, সেইটো মই সঁচাকৈ ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছো। আৰু আশা কৰিছো ইয়াৰ পৰা আৰু বেছি দায়িত্ববোধ চিনেমা দুখন চিনেমাৰ কাম কৰিছে। এখন 22 তাৰিখে ৰিলিজ হ'ব, হিমজ্যোতি তালুকদাৰৰ তাৰিখ, আৰু এখন চিনেমা আমাৰ বেকগ্ৰাউণ্ডৰ কাম চলি আছে, ৰূপতীৰ্থৰ যাত্ৰী, মঞ্জু বৰা বাইদেউৰ ছবি। এখন আব্দুল মালিক ছাৰৰ একে নামৰে নবেলৰ পৰা কৰা, আৰু নিজৰ দেউতা এটা এলবামৰ 3টা গান ৰিলিজ আছে আৰু বাকী 3টা আছে, এইটো বছৰতে ৰিলিজ হ'ব। আৰু বৰগীতৰ কাম কৰি আছো বিশেষভাৱে। মই কৈছো ন, এইটো দায়িত্ববোধ আচলতে। বঁটা পোৱা মানে আচলতে ভয় এটা সোমাই লোৱা যে যিটো কাম আমি কৰিব নোৱাৰিম, আমি চেষ্টা কৰিব লাগিব। এতিয়া আগতকে বেছিকৈ চেষ্টা কৰিব লাগিব ভালকৈ কাম কৰা, আৰু বিশেষকে অসমীয়া সংগীতৰ আগুৱাই নিয়া, সেইটো চেষ্টা থাকিব। আৰু নিজৰ গান ৰিলিজ হ'ব বুলি ভাবিছে, যদি কাম শেষ কৰিব পাৰো। জীৱনত প্ৰথমবাৰ ক'ৰবাত আত্মা শুদ্ধিকৰণ হৈছে বুলি ভাবিছো। যি উচ্চাৰণে তাৰমানে মাংগলিক, যি উচ্চাৰণে গোটেই দেশখনৰ এটা পৰিচয় দিয়ে, অসমীয়া ভাৰতীয় মানুহৰ এটা পৰিচয় দিয়ে। গতিকে সেই ভাষাৰে এখন প্ৰশস্তি পত্ৰ পোৱা সৰু কথা নহয়, এইটো বৰ ডাঙৰ কথা, আৰু মই গৌৰৱ কৰিছো। আৰু যি এলুমনিসকলে এই চিন্তা কৰিছে, তেওঁলোকক নতশিৰে প্ৰণিপাত জনাই ধন্যবাদ জ্ঞাপন কৰিছো। আটাইকে স্বাগতম জনাইছো। আমাৰ কুমাৰ ভাস্কৰ বৰ্মা সংস্কৃত আৰু পুৰাতন অধ্যয়ন বিশ্ববিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ সন্মিলনীৰ উদ্যোগত আমি যোৱা বৰ্ষৰ পৰা এই ভাস্কৰ ৰত্ন বঁটা প্ৰদান অনুষ্ঠান আৰম্ভ কৰিছিলোঁ। আপোনালোকে দেখুৱাইছে যোৱা বৰ্ষ আমি এই বঁটা প্ৰদান কৰিছিলোঁ ভাৰতৰ মেমৰিয়েল। আচলতে যেতিয়া আমাৰ প্ৰাক্তন ছাত্ৰ সন্মিলনী গঠন হৈছিল, তেতিয়া আমি এটা সিদ্ধান্ত লৈছিলোঁ যে অসমৰ সাহিত্য, সংস্কৃতি, কলা, শিক্ষা, ক্ৰীড়া আদি বিভিন্ন দিশত যিকেইখন ব্যক্তিয়ে সুনাম অৰ্জন কৰিছে, তেনেকুৱা প্ৰতিগৰাকী ব্যক্তিক আমি প্ৰতি বছৰে আমাৰ বিশ্ববিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ সন্মিলনীৰ তৰফৰ পৰা ভাস্কৰ ৰত্ন বঁটা প্ৰদান কৰিম। আৰু সেই উদ্দেশ্যৰে আগত দেখি এইবেলি আমি 2003 চনৰ ৰাষ্ট্ৰীয় স্বাস্থ্য পুৰস্কাৰপ্ৰাপ্ত মহিলা কণ্ঠশিল্পী তৰালী বঁটা প্ৰদান কৰিছোঁ, ভাস্কৰ ৰত্ন বঁটা প্ৰদান কৰিছোঁ, আৰু আমি নথৈ আনন্দিত হৈছোঁ। मानव नहीं है, वो पशु है। तो आज हमारे सामने यहाँ बैठे हैं साहित्य का प्रतिनिधि रूप में मनोज कुमार गोस्वामी जी यहाँ पर बैठे हुए हैं, और संगीत का प्रतिनिधि रूप में हमारा तराली शर्मा यहाँ बैठे हुए हैं, और कला की प्रतिनिधि रूप में कला, अगर हम लोग अभिनय अगर सोचेंगे, एक्टिंग ऐसे हम एक कला सोचेंगे, तो इसके प्रतिनिधि के रूप में हम सब लोग यहाँ बैठे हैं। हम अपने अपने जीवन में एक्टिंग तो करते ही हैं, तो इसके लिए अलग प्रतिनिधि की जरूरत नहीं है, हम सब लोग यहाँ पर बैठे हैं। तो हर एक जीवन में साहित्य का भी जरूरत है। मैं बार बार बोलता हूँ, जैसे हमारे APJ अब्दुल कलाम जी थे, बहुत बड़े विज्ञानी थे, और वो बहुत बड़े संगीत वादक भी थे। जैसे हमारे बहुत बड़े ऐसे विद्वानों का मैं नाम जानता हूँ, जैसे हमारे कॉटन विश्वविद्यालय के कुलपति है रमेश डेटे। जो भी कोई भी क्षेत्र हो, तो हर एक को हमको कम से कम किसी न किसी वोकल हो या फ्लूइड हो, हारमोनी हो, कुछ भी हमको सीखना चाहिए।